কি হৈছে আপোনাৰ মোৰ তাত আছিলোঁ মই তাত থাকোঁতে আমাৰ ঘৰ দুৱাৰ চব ভাঙিলে ঘৰ দুৱাৰ ভাঙি এতিয়া ইয়াতে যেনে তেনে আপোনাৰ নামটো কি মোৰ নামটো শৈলেন চেতিয়া হয় আপুনি কিমান দিন সেইটো ঠাইত আছিলে আমি আজি 9 বছৰমান হ'ল 9 বছৰমান আগতে ক'ত আছিলে আগতে ইয়াতে আছিলোঁ এই আগলৈ আছিলোঁ গেজিংমাটিতেই আছিলোঁ গেজিংমাটিতে আছিলে বহুত বছৰ হৈ গ'ল নে গেজিংমাটিত থকা এতিয়া 20 বছৰ হ'ল 20 বছৰ অকণমান আগত আছিলে এতিয়া 9 বছৰ আগতো গেজিংমাটিতে আছিলোঁ উঠি গেজিংমাটি তালৈ বনাইছিলোঁ এতিয়া আপোনাৰ নামটো কি ক'লে জোন চেতিয়া অসমীয়া এগৰাকী মহিলা এই মহিলাগৰাকীয়ে গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গোটেই ঘৰ দুৱাৰ ভাঙি শেষ কৰি আচোন এতিয়া কেনেকৈ আছে চাওঁ ইয়াতে তলতে আছে ন এনেকৈ ইয়াতে খাওঁ ইয়াতে বক এপিনে এইটো লেপিন নাই বাৰু জানতে মতো আছোঁ জীয়া এইটো চব অসমৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰৰ অৱস্থা আপোনালোকে চাওক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে এখেতৰ ঘৰটো ভাঙি দিলে কেই তাৰিখে যোৱা 4 জুলাই তাৰিখৰ দিনা ৰাতিপুৱা 5টা বজাৰ পৰা তেখেতৰ ঘৰটো ভাঙি দিলে গোটেই ভাঙি দিয়াৰ ফলস্বৰূপে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ শৈলেন চেতিয়া আৰু জোন চেতিয়া ঠিকে আছে এইটো যেনে তেনে আপোনালোকে চব কেনেকে অসমীয়া মানুহৰ অৱস্থা বিৰাট গৰম হৈছে কিবা এটা কৰি দিম দেই মই চাইকেলখন এতিয়াই কিনি দিয়াৰ ব্যৱস্থা কৰি দিম চাইকেলখন আৰু আমাক দৰকাৰ মাৰি কৰি লৈছিলো দিন হাজিৰা কৰিছিলো মই কিন্তু ল'ৰাটো যেতিয়া মা চাইকেল দিয়া কালি ৰাতি মা চাইকেল দিয়া মই তাক চাইকেলখন ক'ব আনি নিম মই পাপাই আনিব এতিয়া মানুহটো আগতে অৱস্থা নাই বেমাৰ হয় আপোনাক মই এতিয়া দিবলৈ পানীও মুখত নাই মই পানীও লোকৰ ঘৰৰ পৰা খাবলগীয়া হৈছে জানানে মানে মানুহ হয় যেন তেনে জীয়টো ভৰাই জীয়াই আছো আপোনাক মই কিবা এটা কৰি দিম এতিয়া একদম চিন্তা কৰিব নালাগে মই আছো কিবা এটা কৰিম কেতিয়াও অসমীয়া মানুহৰ এই অৱস্থা হ'বলৈ নিদিওঁ সেইকাৰণে আহিছোঁ দেই আপুনি একদম নিশ্চিন্ত হৈ থাকক কিবা এটা কৰিম কি কথা কয় ঠিক আছে মই চেষ্টা কৰি আছো মই এতিয়া কিবা কৰি দিম কি কথা কয় আপুনি একদম চিন্তা নকৰিব দেই কৃষ্ণ প্ৰভু মই কিবা এটা কৰি আছো হেৰি মাইনা মাইনা এইটো মোৰ নাম্বাৰ চিফ্টটো এইটো কমতে এইবোৰ বাদ দিয়ক ক'ত লিখিব পাৰি মাথাটো যেনে তেনে বুজি পেলাই ভৰাই থৈছে উপায়টো নাই কি কৰিম এতিয়া ক'লৈ যামগে মৰিবতো নোৱাৰো আপোনাৰ ভিডিঅ'টোৰ কাৰণে সেইদিনা যে প্ৰতিবাদ কৰিবলৈ গৈছিলে সেই ভিডিঅ'টোৰ কাৰণে গোটেই অসমৰ মানুহে গম পালে যে কেনেকৈ অসমৰ খিলঞ্জীয়া মুছলমান মানুহকো উচ্ছেদ কৰিছে অন্যান্য মুছলমান মানুহকো কৰিছে আৰু বেলেগ বেলেগ জাতিৰ মানুহকো কেনেকৈ উচ্ছেদ কৰি অত্যাচাৰ কৰিছে গোটেইখিনি কথা গম পালে এই ঘৰটোতে আছে ঘৰটো আপোনালোকে চালেই গম পাব কি অৱস্থাত আছে কেনেকৈ আছে এই ঘৰটোতে এতিয়া মানুহ থাকিবলগীয়া পৰিস্থিতি হৈছে লখিমপুৰৰ শিঙিমেৰী গাঁও মুনিন চেতিয়া ককাইদেউৰ ঘৰত আপোনালোকে চাওক এই নেমুৰ বাগান আছে এই নেমুৰ বাগান কৰি মুনিন চেতিয়া ককাইদেউৰ
নিজৰ পৰিয়াল পোহপাল দিয়ে আৰু 2 বিঘা মাটি তাতে চৰকাৰী মাটি নেমুৰ বাগান কৰি খুব ভালকে চলাইছে ঘৰখন কিমান দিনৰ আগৰ পৰা তাতে আপুনি খেতি কৰি আছিল তাতে 10-12 বছৰ হৈছে যোৱা 10-12 বছৰ ধৰি তেখেতে তাতে নেমুৰ বাগিচা কৰিছিলে 2 বিঘা মান মাটিৰ নেমুৰ বাগিচা চৰকাৰে ভাঙি দিলে মই কৰা আৰু মাটিটো দখল কৰাটো বহুত দিন হ'ল আমাৰ দেউতাহঁতে কৰা নেমু খেতি কৰা 20 বছৰ হৈছে মাটিটো দখল কৰা মাটিটো লৈ থোৱা খেতি কৰি থকা 50 বছৰ বেছি হৈ গ'ল তো আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আহোম মানুহ চেতিয়া উপাধি লিখে কেনেকুৱা ধৰণৰ নেমুৰ প্ৰডাকশ্যন হয় ইয়াত আপোনালোকে নিজে চাওক কিমান ধুনীয়া নেমুৰ প্ৰডাকশ্যন গছবিলাক চাওকচোন কি ধুনীয়া গোটেই পুখুৰীৰ পাৰত আৰু ভিতৰৰ বাৰীখনেই গোটেইখন নেমু কোৱাটো কিমান নেমু উৎপাদন হয় মানে আপোনাৰ এনে বিঘা হিচাপত কিমান টকাৰ ইনকাম হ'ব পাৰে নেমু 1 বিঘাত আপোনাৰ বছৰত আপোনাৰ 1.5 লাখ টকা উপাৰ্জন হয় 1.5 লাখ টকা উপাৰ্জন কৰি চৰকাৰী মাটি এটুকুৰাত যোৱা 20 বছৰ ধৰি তেখেতে খেতি কৰি আছিলে আৰু নেমু যোৱা 10 বছৰ ধৰি কৰি আছিলে তাৰ 2 বিঘা মাটি 1 বিঘা মাটিত 1.5 লাখ টকা উপাৰ্জন হয় 2 বিঘা মাটি বছৰেকত 3 লাখ টকা উপাৰ্জন কৰিছিলে কোনো কাৰণ নোহোৱাকৈ মাটিখিনি ভাঙি দিলে কোনো কাম নাই কোনোবা এটা প্ৰজেক্ট আনিছে বোলে তাত প্ৰজেক্ট বহুৱাব সেইকাৰণে চৰকাৰক মাটিখিনি লাগে সেইটো নহয় খালি মাটিখিনি ভাঙি দিলে ভাঙি দি এতিয়া তাতে ফেন্সিং লগাই দিছে তেখেতে কৈছে যে বাংলাদেশী ঘৰ ভাঙিবৰ কাৰণে আমি ইয়াতে ভাঙিছো কিন্তু মুমিন চেতিয়া ককাইদেউটো বাংলাদেশী নহয় মুমিন চেতিয়া ককাইদেউ আহোম মানুহ মুমিন চেতিয়া ককাইদেউ গৰ্বিত অসমীয়া মানুহ সেই গৰ্বিত অসমীয়াজনৰ এই নেমুৰ বাগিচা আপোনালোকে চাওক কাজি নেমুৰ বাগিচা আছাম লেমন তলত পৰিও আছে নেমুৰ প্ৰডাকশ্যন আপুনি চাওক 1 বিঘা মাটিত 1.5 লাখ টকালৈকে ইনকাম কৰে ইয়াৰ নেমুৰ বাগিচা তাৰে গুৰিবিলাক চাওক পোক কেনেকৈ বাচিবলগীয়া হয় পোক কেনেকৈ বাচে এইবিলাক পোক বাচে ন কেনেকৈ বাচে অকণমান দেখুৱাই দিব নেকি কাটি মানে তাত আকৌ মেডিচিন দিব লাগে তেতিয়াহে গছবিলাক ৰয় নহ'লে গছ মৰি যায় ন খুব এইটো বেমাৰ হয় ন প্ৰত্যেকজোপা গছৰ গুৰিতে আপুনি এনেকৈ কটা দেখিব প্ৰত্যেকজোপা গছৰ এইটোৰ পৰা আপুনি কাটি কাটি ইয়াৰ হেৰিটো পোকটো উলিয়াই দিব লাগিব তাত হেৰি আছে এটা ফুটা ওলায় সেই ফুটাটোত আপুনি মেডিচিন দি দিব লাগে মেডিচিন দিলে পোকটো তাতে মৰি যায় সব গছতে প্ৰত্যেক এইবিলাক কষ্ট কৰিবলগীয়া হয় বাৰিষা ছিজনটোত এই পোকবিলাক মাৰে এই পোকবিলাক বাৰিষা ছিজনটোত এইবোৰ কষ্টও কৰিবলগীয়া হয় বহুত কষ্ট কৰিবলগীয়া হয় এটা নেমুত এতিয়া কিমান দাম হৈ আছে এতিয়া আমি 1.5 টকা কৰি দিওঁ এতিয়া মানে দামটো কম থাকে এতিয়া দামটো কম থাকে বেপাৰীহে নিয়ে 1.5 টকাকে 1.5 টকাকে পাৰি লৈ যায় এতিয়া 1.5 টকাকে লৈ যায় সিহঁতে নিজে লৈ যাব চাগে 500 টকা সিহঁতে 500 টকা বিক্ৰী কৰিব বেপাৰীবিলাকে এইটো আপুনি চাওক ইমান ধুনীয়া নেমু বাগিচা এখন যি বাগিচাৰে প্ৰকৃতি চেতিয়াক ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পাইছে চাওকচোন ইমান ধুনীয়া নেমু বাগিচাখন আপোনাৰ তাৰ পৰা কিমান উপাৰ্জন হৈছিলে তাতে সেই নেমু বাগিচাখনত সহজতে ক'বলৈ গ'লে আমাৰ ছোৱালী এজনী এবাৰ BA পাছ কৰিলে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে ফাৰ্ষ্ট ক্লাস ফাৰ্ষ্ট হয় ক'ৰ পৰা হিন্দী মেজৰ NL কলেজ এই খেতি কৰিয়ে মানে ঘৰো পোহপাল দি আছিলোঁ আৰু ছোৱালী পঢ়ুৱাই আছিলোঁ হঠাৎ আহি এনেকুৱা এটা হৈ গ'ল মানে অলপ মানে অসুবিধা হৈ সৃষ্টি কৰিলে আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি খেতি কৰি নাখায় অসমীয়া মানুহ কেনেকৈ চলে আপুনি নাজানে সেইকাৰণে হয়তো আপুনি বুজি উঠা নাই এজন খেতিয়কৰ কিমান কষ্টৰে তেওঁ পৰিয়ালটো চলায় প্ৰকৃতি চেতিয়া ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছে তাইক পঢ়াইছিলে নৰ্থ লখিমপুৰ কলেজত দেউতাকে আৰু সেই দেউতাকৰ 2 বিঘা আপুনি নেমুৰ বাগিচাখন ভাঙি সেই ছোৱালীজনী পঢ়াত জানো আপুনি অসুবিধা নকৰিলে এই পৰিয়ালটো কি ধুনীয়াকৈ চলি আছিলে পকা ঘৰ এটা বনাইছিলে খেতি কৰি অন্য কোনোটো উপাৰ্জন নাই অকল নেমু খেতি পুখুৰী এনেকে বাঁহ চাহ আছে যেনে তেনে পৰিয়ালটো চলি আছিলে ধুনীয়াকৈ ছোৱালীজনী পঢ়াই আছিলে সুখৰ সংসাৰ এখন আছিলে হিমন্ত বিশ্ব শৰ্মাই অকল নিজৰ ৰাজনীতিৰ কাৰণে কোনো কাৰণ নোহোৱাকৈ ইয়াৰ মানুহবিলাকৰ মাটি ভাঙি দিলে